সকল যোৱাকালি যি ৰিজাল্ট দিলে ৰিজাল্টত তোমালোক বুলিয়ে নহয় বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষা বেয়া হৈছে তাক লৈ তোমালোকে বিভিন্ন পৰ্টেল বা নিউজত দেখাই পাই আছা যে উত্তীৰ্ণ হাৰটো আগতকৈ কমি গৈছে সো তোমালোকৰ সেইকাৰণে কম্পাৰ্টমেণ্টেল আগতেও হৈছিল এইবাৰো হ'ব আৰু চৰকাৰে সদায় উত্তীৰ্ণ কৰাবই বিচাৰিব সো তোমালোকে ইমান চিন্তা কৰিব নালাগে এইবাৰ যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা অলপ ভালদৰে পঢ়িলে পাছ কৰি যাবা ঠিক আছে আৰু তোমালোকৰ এই পৰীক্ষাটো দিয়াৰ পিছত পাছ কৰাৰ পিছত আকৌ তোমালোকৰ আগৰ ফ্ৰেণ্ড বিলাকৰ লগতে পঢ়িব পাৰিবা যিসকলে পাছ কৰিলে গতিকে তোমালোকে চিন্তাই কৰিব নালাগে সকলোবিলাক আগতে তেনেকুৱা পাছ ফেইল কৰাৰ পিছত যায় সেইবিলাক আকৌ ছেকেণ্ডত একেলগে দিব পাৰে একো নৰ্মেল হৈ যায় তোমালোকে যিমান ভাবি আছা ইমান ভাবিব লগা একো নাই কাৰণ এই পৰীক্ষাটো তোমালোকে আকৌ দিবই পাৰিবা যিহেতু যোৱাবাৰতো একেবাৰে কম সময়ৰ ভিতৰতে কম্পাৰ্টমেণ্টেল এক্সামটো হৈছিল আৰু যোৱা বছৰ ময়ো ষ্টুডেণ্টখিনিক পঢ়াইছিলোঁ বাৰু যিখিনি কম্পাৰ্টমেণ্টেল এক্সামৰ এটা মিনিমাম প্ৰাইচ লৈ পঢ়াইছিলোঁ গতিকে তেওঁলোকক পঢ়িছিলোঁ এইবাৰো মই ভাবিছোঁ যদি তোমালোকে ইচ্ছুক হয় তেতিয়াহ'লে তোমাৰ কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকে অনলাইন ক্লাছ এটা ল'ম চাগে ঠিক আছে এই 1-2 মাহ যি টাইম পাম তাতে তোমালোক নোটছবিলাকৰ দি সম্পূৰ্ণ প্ৰস্তুত কৰিবৰ কাৰণে গতিকে তোমালোকৰ যদি ইচ্ছুক হয় তেনেহ'লে SMS দিবা মই তোমালোকৰ ল'ব বিচাৰিলেহে তাৰমানে মই ক্লাছটো কৰিম গতিকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে গম পাই যাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইখন যোৱা বছৰৰ নটিফিকেশ্যন পৰীক্ষাটোৰ এদিন দুদিন পিছতে তোমালোকৰ এই নটিফিকেশ্যন আহি গৈছিল এইবাৰো আহিব কাৰণ এইবাৰ মেক্সিমাম ষ্টুডেণ্টে যিহেতু পৰীক্ষাটোত ফেইল কৰিছে বহু ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে বুজি পাইছে না আগতকে পাছ কৰা হাৰটো কমিছে গতিকে তোমালোকে চিন্তা কৰিব নালাগে তোমাৰ নিচিনা বহু ছাত্ৰ ছাত্ৰী আছে যিবিলাকে লেটাৰ লৈছে 1-2 নম্বৰৰ কাৰণেও ফেইল কৰিছে ফাৰ্ষ্ট ডিভিজন পাই 1-2 নম্বৰৰ কাৰণে ফেইল কৰিছে গতিকে ইমান ডাঙৰ কথা হোৱা নাই এতিয়া তোমালোকক ইয়াত যোৱা বছৰ কৈছিল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম তিনিটা ছাবজেক্টত ফেইল কৰিছিল সকলো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিছিল এই পৰীক্ষাটো দিব পাৰিছিল যিসকলে তিনিটা মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে ইয়াত দেখা পাইছে তোমালোকে যে HSLC examination 2024 but fail in maximum 3 subject and obtain minimum 170 marks বুজি পাইছা মেইনলি এইটোৱে যে তোমালোকে যিসকলে তিনিটা ছাবজেক্টত ফেইল কৰিছা তোমালোকে পৰীক্ষাটো দিব পাৰিবা এইটো যোৱা বছৰ কৈছিল এতিয়া মই ক'ব নোৱাৰো যে 4টাত দিব নোৱাৰিব নেকি নটিচ আহিলে জনাই দিম তোমালোকে ছাবস্ক্ৰাইব কৰি থলে হ'ল চেনেলটো মই জনাই দিম ঠিক আছে মই এইখন আগৰ ৰুটিন যিহেতু আগৰ নটিফিকেশ্যন তাৰ ওপৰত ভিত্তি কৰি কৈছো তিনিটা যিসকলে ফেইল কৰিছে তোমালোকে দিব পৰাটো 100% চিয়ৰ পৰীক্ষা দিব পাৰিবাই যিসকলে 4টা বা 5টাত ফেইল কৰিছে তোমালোকেও নিৰাশ নহবা নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰা ছাত্ৰ ছাত্ৰীসকল বেলেগ একো নাই তোমালোকে এটা ফিজ দিব লাগিব ফিজটো একেবাৰে সহজ কথা হয় নহয় তোমালোকে জাষ্ট পাছহে কৰিব লাগে গতিকে ফিজটো কি আছে 500 টকা দিলেই হ'ল ঠিক আছে 500 টকা দিব লাগিব আৰু লগতে এটা এক্সট্ৰা 150 টকা এটা চেণ্টাৰ ফিজ দিব লাগিব সেইবিলাক তোমালোকৰ বাবে সৰু কথা পইচাটো আহি পৰা নহয় তোমালোকে জাষ্ট পাছ কৰিবহে বিচাৰিছা আৰু লগতে তোমালোকে পাছ কৰাৰ পিছত তোমালোকে আকৌ আগৰ দৰে পঢ়িব পাৰিবা তোমালোকৰ কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল পঢ়াৰ বাবে তেনেকুৱা কোনো ধৰণৰ হেৰি নাথাকে আৰু প্ৰশ্ন কাকত বিলাক একেবাৰে সহজো হয় ইমান টান নহয় এটা সিস্টেমতে হয় তোমালোকে যি পৰীক্ষা দিলে তাৰ সিস্টেমতে হয় গতিকে ছাত্ৰ ছাত্ৰীসকল অলপমান এইখিনি ভালদৰে পঢ়া আৰু মই চেষ্টা কৰিম তোমালোক পঢ়াবৰ কাৰণে এটা কোৰ্চ আনিব চেষ্টা কৰিম যদি তোমালোকে ইচ্ছুক হোৱা যিসকল ছাত্ৰ ছাত্ৰী কোৰ্চটো ল'ব বিচাৰা তোমালোকে মানে ইচ্ছা কৰা দেই মই যিহেতু ক্লাছ 6 8 9 10 পঢ়াই আছো বৰ্তমান গতিকে তথাপিতো সময় মিলাই তোমালোক পঢ়াব বিচাৰিছো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে মই অতি শীঘ্ৰে তোমালোকৰ মেছেজৰ সংখ্যা বৃদ্ধি পালে মই কোৰ্চটো লৈ আহিম আৰু ইয়াৰ উপৰি ৰিজাল্টটো বেছি দেৰি নকৰে ঠিক আছে ৰিজাল্টটো বেছি দেৰি নকৰে মই যদি চাওঁ জুন মাহৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দি দিব লাগে এপ্ৰিলৰ মে জুন মাহৰ ভিতৰত ৰিজাল্ট দি দিব লাগে দেৰি নকৰে তোমালোকে আকৌ গৰমৰ বন্ধৰ পিছত তোমালোকে আকৌ তোমালোকৰ ষ্টুডেণ্ট বিলাক ঠিক আছে তোমালোকৰ যিসকল তোমালোকৰ ফ্ৰেণ্ড আছে তেওঁলোকৰ লগতে যাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল গতিকে মই আকৌ কৈছো চিন্তা নকৰিবা তোমালোকে পঢ়িলেহে লাভ হ'ব চিন্তা কৰিলে তোমালোকে আকৌ যদি কম্পাৰ্টমেণ্টেল পৰীক্ষাটো বেয়া হ'ব লাগে তেতিয়া তোমালোকৰ আৰু মন বেয়া লাগিব গতিকে তোমালোকে এতিয়াৰ পৰা আৰম্ভ কৰা ঠিক আছে আৰু যদি ক্লাছত জইন হ'ব বিচাৰা তোমালোকে মানে ক্লাছ ল'ব বিচাৰা যদি মই তোমালোক নকওঁ যদি তোমালোকে ল'ব বিচাৰা তোমালোকৰ ষ্টুডেণ্ট বেছি হয় তেতিয়া কৰিম এটা কমেণ্ট ছেকশ্যনত কমেণ্ট দিবা ঠিক আছে আৰু নটিচ অহাৰ লগে লগে মই জনাই দিম এইখন 2024ৰ নটিচ গতিকে 25ৰ কিবা সলনি কৰিবও পাৰে গতিকে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যিসকলে ভাবিছে মই ৰিচেকিং কৰিম ৰিচেকিং কৰি থ'ব পাৰা কিন্তু কম্পাৰ্টমেণ্টেল এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপ যেতিয়া আহে তেতিয়াও কৰিব পাৰিবা ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰা আৰু চিন্তাৰ কোনো কাৰণ নাই